নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আছোঁ আমি আজি পিকনিক খাব আহিছোঁ আমাৰ এখেতৰ অফিচৰ ষ্টাফৰ লগত। গতিকে ভিডিঅ' অকণমান কৰিছোঁ, চাই থাকিব বুলি আশা কৰিলোঁ। আৰু এয়া অফিচতে মানে ব্ৰেকফাষ্ট হৈ গ'ল আমাৰ। মই পিছে খোৱা নাই বাৰু, বাকী সকলোৱে খাইছে। মই গাড়ীত উঠিছোঁ, চবেই গাড়ীত উঠিব হৈছে আৰু। ইয়াতে কণী, ব্ৰেড, চাহ, কল খালে আৰু মইহে খোৱা নাই। আৰু এয়া গাড়ীত এজন এজনকৈ সকলো উঠিছে আৰু গৈ আছোঁ আমি বগামাটি। আৰু মহিলাৰ ভিতৰত ময়ে অকল দেই, কাৰণ দুই এগৰাকীমান যোৱাৰ কথা আছিলে, কিন্তু অসুবিধা হ'ল বোলে, যাব নোৱাৰিলে। কিন্তু উপায় নাই, এতিয়া মইতো ওলাই আহিলোঁ, যাবই লাগিব, একো নাই। এওঁলোকৰ লগত মই আগেও গৈছোঁ বাৰু, যিহেতু অফিচৰ ষ্টাফ যেতিয়া ঘৰৰে মানুহ আৰু মানুহজন লগত আছেই, গতিকে এনেকৈ গৈ আছোঁ আৰু গৈ এয়া আমি বাইহাটা চাৰিআলি পালোঁহি। বাইহাটা চাৰিআলি পাওঁতে আৰু আমাৰ লাগিল গণ্ডগোল, কাৰণ আমাৰ ডিজেটোৰ যিটো জেনেৰেটৰ থাকে যে সেইটো বেয়া হৈ থাকিলে। বেয়া হৈ থকাত তেতিয়া আকৌ সেই বাইহাটা চাৰিআলিতে আকৌ বনাই লৰোৱা হৈ গ'ল। এতিয়া বনাবলৈ গৈছে, মই বহি আছোঁ, বাকী গোটেইখন নামি সেইটোৰ লগতে লাগি আছেগৈ। তাৰপাছত আৰু ভাল কৰি মেলি আৰু এয়া গাড়ীৰ ভিতৰত ডান্স আৰম্ভ হৈ গ'ল, কাৰণ অথনিৰ পৰা বজাব পৰা নাছিলে, এতিয়া যিহেতু আনিলে ভাল কৰি, এতিয়া আৰু পূৰা নাচিছে। আৰু মই কপিৰাইট লাগিব বুলি মিউট কৰি দিছোঁ, ভইচ অভাৰ কৰিব লগা হৈছে। কপিৰাইট লগাৰ কাৰণে মানে একোৱেই মিউজিক দিব নোৱাৰি, ফেচবুকতে হওক ইউটিউবতে হওক, গতিকে এনেকৈয়ে গৈ আছোঁ আৰু। আমি বগামাটি পালোঁহি আৰু এতিয়া সকলোৱে নিজৰ নিজৰ কাম নিজে নিজে কৰি আছে। বনোৱাই বনাইছে, পাচলি কটাই পাচলি কাটি আছে, আৰু মই ভিডিঅ' কৰি আছোঁ। আৰু ভিডিঅ' কৰাৰ মাজতে মই আৰু আমাৰ এখেতক লৈ পিনি ৰীল বনালোগৈ, গৈ অলপ আগলৈ গৈ নদীখনৰ ওচৰত। আমি যিডোখৰত খাইছোঁ সেইটো নদীখনৰ লিক এটাহে আহিছে দেই। তাৰ পাছত মই তাতে গৈ বিহু ৰীল বনালোঁ কেইটামান, অলৰেডি মই ইনষ্টাগ্ৰামতে হওক ফেচবুকত দিলোঁৱেই, নাই চোৱা যদি চাব আপোনালোকে। আৰু এয়া চিলি চিকেন বনাই আছে। মই বোলো ভিডিঅ'কণ অকণ কৰি থওঁ, এইবোৰ পাছত কেতিয়াবা চাব পাৰিম, সেইটো কাৰণে ভিডিঅ' মেইন, মানে ভিডিঅ'বোৰ কৰি থ'লে ভাল আৰু। আৰু এয়া পানীখিনি চাওকচোন, ইমান চাফা। এইটো নদীখনৰ পৰা এটা লিকহে বৈ আহিছে দেই, এইফালে মেইন নদীখন নহয় এখন, কিন্তু পানী কেনেকুৱা চাফা। মেইন নদীখন সেইফালেহে আছে। গাহৰি গাহৰি এইটোতো বেলেগ কালাৰ উঠাইছে মেডাম, বেলেগ কালাৰ উঠাইছে। আৰু এয়া মোৰ প্ৰিয় বস্তু লাই গাহৰি মোক টেষ্ট কৰিব দিছে, আৰু মই টেষ্ট কৰি খাই আছোঁ। খাই এয়া অকণমান ভিডিঅ' কৰিছোঁ, কিন্তু খাই খুব ভাল লাগিলে। প্ৰথম মানে বহুত দিনৰ মূৰত খাইছোঁ ন, গুৱাহাটীত গাহৰি যদিও বন্ধ নাই, তথাপিতো বেমাৰ হৈছে বুলি ভয়তে খোৱা নাই। হ'লে আজি খাই মানে পূৰা তৃপ্তিৰে খাইছোঁ দেই। খাই যদি আহক। আৰু এখেতে মোক জোকাইছে বা গাখীৰতে মহকুটি বোলে, গাহৰিৰ পৰা একদম মোক পাহৰি গ'ল বুলি কৈ পিনি মোক কৈছে। আৰু মই বোলো নহয়, আহক, আপোনাকতো মাতিছোঁৱেই। তাৰপাছত কৈছে যে বোলে ছোৱালীজনীক মই ভিডিঅ' কৰি দেখাই আছোঁ ৰ'বা, মানে মই গাহৰি খাইছোঁ যে, গতিকে জীয়েকক জনাম বুলি কৈছে আৰু। তাৰপাছত তেওঁ ভিডিঅ' কৰি আছে, সেইকাৰণে মই সেইফালেও তাৰ কেমেৰা কৰিছে কাৰণে মই সেইফালেও গাহৰি দেখাই আছোঁ। মই বোলো আজি খাইছোঁ, আৰু ইমান তাতে পিকনিক বতৰ, ইমান ধুনীয়া ঠাই এডোখৰত আছোঁ, তাতে গাহৰি লাই খাইছোঁ, কেনেকুৱা টেষ্টি হৈছে আৰু। গতিকে এয়া তেওঁ ভিডিঅ' কৰিছে, ময়ো ভিডিঅ' কৰি আছোঁ, মানে খালোঁ খুব ধুনীয়াকৈ। আৰু ভাত হোৱাই নাই কিন্তু দেই, ভাত বনাইহে আছে। মেইন প্ৰথম গাহৰিটো হৈছে, চিলি চিকেনটো হ'ল, এতিয়া আৰু ছাগলী বনাই আছে আৰু হাঁহ বনাই আছে, আৰু ভাত বনাব আৰু অলপ দেৰিকৈ। গতিকে মই খাই আছোঁ গাহৰি। আৰু এইয়া আমাৰ ডেকাসকলৰ নাচ আৰম্ভ হৈ গ'ল।
নাচি আছে কোনটো গানত জানে? ইজ টু টাইম তো ডিছ। আৰু এই ভাইটিয়ে নাচি আছে ছম্মা ছম্মা, উৰ্মিলাৰ গানটোত যে সেই গানটোত নাচি আছে পূৰা। চবেই এনজয় কৰি আছে আৰু পিকনিক মানে কি এনজয়। পিকনিক আহিলে ডান্স হ'বই লাগিব, ডান্স নকৰিলে কি পিকনিক আৰু। এয়া আমাৰ ভাত খাবলৈ হৈ গ'ল। মই যিহেতু আগতে ছাগলী মাংস, চিলি চিকেন আৰু গাহৰি টেষ্ট কৰিলোঁ, এতিয়া দাইল লগত চালাড লৈছোঁ আৰু হাঁহ মাংস লৈছোঁ, তেনেকৈ খালোঁ। এয়া সকলোৱে খাই বৈ শেষ হৈ গ'ল। খাই লৈ এয়া নাচি আছে সিহঁতে। নাচি থাকোঁতে মই অকণমান ভিডিঅ' কৰিছোঁ। এই কিছো এই গানটো নাচি আছে সিহঁতি। আৰু এই শেষত এয়া নাচিছে বুলি নহয়, জুবিন দাক সকলোৱে মনত পেলাইছে। জুবিন দাৰ গান মায়া গানটোত তেওঁলোকে অলপ অলপ এই ধৰণে মানে সুঁৱৰিছে আৰু জুবিন দাক তেনেকৈয়ে। মই এইটো ভিডিঅ' কৰিছোঁ বুলি তেওঁলোকে গম নাপায়। মই ৰ'দ পোৱাই আছিলোঁ, ৰ'দৰ পৰা মই এনেকৈ দূৰৰ পৰা জুম কৰি ভিডিঅ' ক্লিপটো লৈছোঁ। মায়া গানটোত তেওঁলোকে এই ধৰণে হেৰি কৰি আছে, জুবিন দাক মনত পেলাই আছে। আৰু এইয়া নাচ গান শেষ হ'লগৈ আৰু নাচি আৰু আমাৰ ঘৰলৈ যাবলৈ হ'ল। যিহেতু ইয়াতে 4টা বজাত টাইম দিছে, গতিকে বাই বাই।